আরে হভা তো প্রবেশ করে দেবপুর আরে সঙ্গে আহে দেবগণ দেখি আরে সঙ্গে আহে দেবগণ দেখি আরে মতে পাইলা দেবতা মন্দ ইন্দ্রময়ী স্বর্গ রজা ৩৩ কোটি দেবতার দেবেন্দ্রময়ী পুরন্দর প্রকৃতির সর্বরূপ সন্মিলিত করি সৃষ্টিকর্তা ব্রহ্মাই সৃজন করিলে আমার এই অমরাবতীপুর আনন্দ উৎসব সদাই বিরাজমান এই স্বর্গপুর মলয়ার ধারে ধারে বই আহে মলয়ার ধারে ধারে ভাহি আহে সুমধুর কোকিল অমরাবতীর এনে ৰূপ সৌন্দৰ্য আৰু নন্দন বনৰ মনোমোহা দৃশ্য দেখি বাৰে বাৰে দৈত্য দানৱে কৰি আক্ৰমণ আবার স্বৰ্গপুৰ পৰহি মৃত্যু মুখত দিন নাই রাতি নাই কেবল মাত্র অবিরাম যুদ্ধ হয় চিন্তা কৰিলে কি হ'ব প্ৰভুৰ এই বিশাল সংসাৰ ৰক্ষা কৰা আৰু দুষ্টক নিধনৰ কাৰণেই এই অমৰাৱতীৰ সৃষ্টি এহে প্ৰভু আমি সকলো প্ৰভুৰ দাস আমি যদি নিজৰ কৰ্তব্য নকৰোঁ তেনেহ'লে সৃষ্টিত ঘটিব বিনাশ হে দেৱৰাজ যুদ্ধ কৰি শত্ৰুক দমন কৰাটোৱেই আমাৰ প্ৰধান কৰ্তব্য নকৰাই দেৱতাৰ প্ৰধান কাম অমৰাৱতী লোভত পৰি দৈত্য দানৱ আৰু সকলো মিলি এই কাম কৰি আহিছে দেৱৰাজ সকলোৱে লোভ লালসাৰ সম্পদ হ'লেই অমৰাৱতীপুৰ সেয়েহে দেৱতাৰ যুদ্ধ হ'ল এক শক্তি দেৱতা মন্দ শুনি সুখী হলো তোমালোকৰ সুমধুৰ বাক্যত কতবার যুদ্ধত হাৰি অনাই বনাই ফুৰিছিলো আমি কিন্তু তোমালোকৰ অসীম ধৈৰ্য আৰু সাহস স্নেহৰ বাবে আজি এই দেবেন্দ্ৰই আনন্দৰে কৰিছে স্বৰ্গত শাসন সুখৰ কথা ভাবিলে কিন্তু যুদ্ধৰ সংবাদ আহে কা সাধ্য আছে বৰ্তমান দেৱতাৰ সময়ে যুদ্ধ কৰিবলৈ দেৱগণ তোমালোকে
শুনিছানে মধ্য লোকৰ কথা? শ্ৰৱণ মুনিৰ পুত্ৰ ৰত্নাকৰে দস্যু বৃত্তি ধৰি ব্ৰাহ্মণ নাৰী শিশুকে ধৰি সকলোকে বধ কৰি মানৱ সমাজত ত্ৰাসৰ কৰিছে সৃষ্টি। এইটোতো অতি আনন্দৰ কথা দেৱৰাজ। পাপীৰ বাবে স্বৰ্গপথ সদায় বন্ধ থাকিব। পাপীক শত্ৰু বুলি নাভাবি মিত্ৰ জ্ঞান কৰাহে উচিত। উপযুক্ত কথা দেৱগণ। দেৱগণ, দেৱৰাজ, আৰু এটা কথা শুনা তোমালোকে। মথুৰাৰ নৃপতি নমুচিয়ে প্ৰজাৰ মাজত প্ৰচাৰ কৰিছে নিজকে হত্যাকৰ্তা বিধাতা বুলি। গতিকে তোমালোকে সদা হস্তম থাকিবা সেই চিৰশত্ৰু দৈত্য দানৱৰ বাবে। চিন্তা নকৰিবা দেৱৰাজ, শত্ৰু আহিলে নিশ্চয় কৰিম নিধন। কৈছা চন্দ। সুন্দৰ সুন্দৰ দেৱতা মণ্ডলী, ওলাবে নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। তেজৰি বিনিময়তে জীৱিকা মোৰ। জগতে বাকী এই ৰত্না কৰে কাকুকে নকৰে ক্ষমা। কোনোজনে নহয় মোৰে দয়াৰ পাত্ৰ। চাওঁতে পোবৰে দিবাকৰ চোন আহি হেৰৰ ওপৰতে। কিন্তু এই পৰ্যন্ত কোনোজন এই পথেৰে অহা নাই। কিয় অহা নাই? কিয় বা অহা নাই? কিয় 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 কিয় কিয়
বুজিলো আজি আজি সকলোৱে ভাবে কোনে পথেদি গ'লে এই ৰত্নাকৰৰ হাতৰ পৰা প্ৰাণে ৰক্ষা কৰিব পাৰি। বুজিলো এই পথত আৰু নহ'ব। পশ্চিম দিশৰ পথতে খন্তেকে অপেক্ষা কৰিব। নিশ্চয় কোনোবা পৰিব হাততে। ভাই জয় করা হলে সমগ্র রাজ্য এই মধ্যত একো বাকি নাই। সকলো ৰজাকে পৰাস্ত কৰা হৈছে আৰু সকলো ৰজাই তোমাৰ শৰণত বৈশ্যতা কৰিছে স্বীকাৰ। আৰু দাদা চাৰিওফালে কেৱল তোমাৰ এই জয় ধ্বনি আৰু মত্যৰ সকলো প্ৰজাই তোমাৰ নামতে ধৰা ধৰি গম্পমান হৈ চাৰিও দিশে বলাব লাগিছে। উত্তম ভাই জানো মই ভালদৰে তোমাৰ বীৰত্বৰ কথা। কিন্তু ভাই মোৰ মত্যৰ লোকে মোৰ নাম কৰিছে নে কোনোবা অন্য দেৱতাৰ নাম কৰিছে উচ্চাৰণ? তেনে আদেশ তেনে কাম মত্যৰ সকলো প্ৰজাই তোমাৰ এই নাম গুণ কৰিছে কীৰ্তন। কিন্তু ভাই যদিও মই বিজেতাই মধ্য লোকত নহওঁ অজয় মই ভূমণ্ডলৰ মাজত
সঁচা কথা দাদা হয় যেতিয়ালৈকে অমৰাৱতী জয় কৰি অমৰাৱতীৰ এক শক্তি সম্ৰাট নোহোৱা এই পৰ্যন্ত তুমি অমগ্ৰতিলকৰ এক শক্তি সম্ৰাট নোহোৱা গতিকে আদেশ দাদা এটি মুহূৰ্ততে এটি মুহূৰ্ততে ধ্বংস কৰি অমৰাৱতীপুৰ গাহিলৈ দেৱতাৰ সিংহাসন চ্যুত কৰি তোমাৰ চৰণত কৰিম অৰ্পণ ভ্ৰান্ত হোৱা ভাই বিনা প্ৰস্তুতিৰে যদি আমি চাওঁ স্বৰ্গৰ অভিমুখে নিশ্চয় দাদা এই পৰ্যায় মিলিব ভাগ্য শুনা ভাই দাদা প্ৰথমতে যোৱা ৰাজ্যৰ সকলো প্ৰজাই মোৰ নামত দীক্ষিত কৰাগৈ তাৰ পাছত যাম আমি স্বৰ্গৰ অভিমুখে শিৰোধাৰ্য দাদা কাইলৈ কালিলৈ হাতত লৈ তীক্ষ্ণ অক্ষী তোমাৰ নামত দীক্ষিত নোযোৱা প্ৰজাক এফালৰ পৰা শিৰচ্ছেদ কৰি দেখুৱাম জগতক দানৱৰ শক্তি মোৰ বোলা হয় ৰৈ থকা নাই প্ৰয়োজন বোলা নিজ নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ পাপিষ্ঠনিক কেলে তাই নাম ললি তই নেজানো নেকি তাই এই পথেৰে আহিলে যোনে নাহে কিয় দৈস্যু ৰত্না কৰে হেনো কাকোৱে সুধাই নেৰে বুজিছ হেৰি সি যদি আমাক পায় আৰু আপোনাক যদি মাৰি পেলাই হে ভগৱান মোৰতে কি গতি হ'ব দাদ তই মৰাৰ কথা কিয় ভাবিছ সি যদি আহে তোকে তাৰ আগত দি মই এফালে পলাই গুচি যাম বুজিছ এনে কথা কিন্তু নকবি মোৰ আগত অন্যথা হেৰি শুনকচোন কথাটোহে কৈছো হ'ব বৰ মৰম লগা মাত শুনাব নালাগে মোক বুজিছা হেৰি বলক আমি এটা অন্য বাটেৰে যাওঁ এতিয়া ব'লা আমি পশ্চিমৰ দিশে আমি আগবাঢ়ি যাওঁ নে কি কোৱা বলক আহা আহা
ও হরি ও রাম সুশীলা প্রভা হোয়ারে ধীরে ধীরে চলি যাই অতিকে সুন্দৰা হোয়া বোৱাৰী আই পুত্ৰকে নেদেখা আজি বহু দিনে মাতৃ হৈও আজি পুত্ৰ দৰ্শনৰ বাবে মোৰ অন্তৰে কান্দিব লাগিছে বোৱাৰী আই বোৱাৰী তেওঁক মই সদায় কওঁ আপোনালোকৰ বেদনাৰ কথা কিন্তু তেওঁ কৈছে সময় হ'লে হেনো তেওঁ নিজে আপোনালোকৰ কাষত আহি উপস্থিত হ'ব কিন্তু সেই সময় কেতিয়া আহিব বোৱাৰী হে ভগৱান তুমি মোৰ পুত্ৰক সুখী ৰাখিবা দয়াময় বোৱাৰী বলা বোৱাৰী যাওঁ আমি সতীৰ অভিমুখে স্বামীয়ে হয়তো আমাৰ বাবে বাচি আছে বলক আই
আমাৰ সেৱা গ্ৰহণ কৰক স্বামী। কল্যাণ হওক। বোৱাৰী আশা ৰত্নাকৰ ক'ত? কুটিৰত নাথাকে, পুৱা যায় আৰু ৰাতি আহে। এনেদৰে দিনবোৰ পাৰ কৰিছে তেওঁ। সেইবাবেহে ৰত্নাকৰৰ এই বৃদ্ধ পিতা মাতাৰ বাবে সময়ৰ আহৰিয়েই নাই। পিতা নিয়তিৰ আশ্চৰ্য বিধান। ৰত্নাকৰে একোটিমাত্ৰ সন্তান, কিন্তু আজি পিতৃ মাতৃ কৰি চাবলৈ আহৰিয়েই নাই ন। আৰু পিতা বোৱাৰী অন্য বস্তু যোগানৰ বাবেহে তেওঁৰ আহৰি নাই। কি ক'লা বোৱাৰী? পিতা অন্য বস্ত্ৰ যোগাৰৰ বাবেহে তাৰ সময় নাই। বোৱাৰী পিতা তুমি ৰত্নাকৰক কবা এই আশ্ৰমৰ বাকলি বসন ফল মূলেই আমাৰ অন্ন বস্ত্ৰ বুলি। কি কৈছা বোৱাৰী? অন্য বস্তুৰ বাবে মোৰ বাছাৰ বহুত কষ্ট হৈছে নহয় বোৱাৰী। আৰু পিতা কেতিয়াবা আপোনাৰ মুখেৰ ৰঙা চকুতে ক্ৰোধৰ ভাৱ দেখিলে মোৰ হৃদয় কঁপি উঠে। তেতিয়া তেওঁ নিৰোধে সেৱা সৎকাৰ কৰি জিৰণি ল'বলৈ দিওঁ। ৰত্নাকৰৰ মুখ আৰু অৱয়ব চাই তাক যি ক'ব লগা আছে মই তাক কম। শ্ৰীহৰিয়ে নিশ্চয় তাৰ মংগল কৰিব, নিশ্চয় তাৰ মংগল কৰিব। এতিয়া বোলা মোৰ আৰাধনাৰ সময় হৈছে সমাগত। বল পিতা। কি সংবাদ পালা ৰজাৰ সমাজত? তেনে আদেশ, তেনে কাম দাদা। সকলো প্ৰজাই কেৱল তোমাৰ এই গুণ গৰিমাক কৰিছে কীৰ্তন। সকলোৱে যেতিয়া তোমাকেই বিধাতা বুলি কৰিলে গ্ৰহণ, তেন্তে এতিয়া স্বৰ্গ জয় কৰাৰহে কথা। বলা বিলম্বৰ নোহে প্ৰয়োজন। যুদ্ধ যাত্ৰা আৰম্ভন। জয় দৈত্যৰাজ নমস্যেৰ, জয় জয় দৈত্যৰাজ নমস্যেৰ, জয় জয় মহাবীৰ কলৰ। জয় জয় জয়। দেৱগণ, কোনোবাই যেন কয় আহি মোৰ কাণে কাণে, সাৱধান দেৱেন্দ্ৰ, তোৰ বিপদ আজি নিশ্চয় ওচৰে। দেৱৰাজ, নিশ্চয় কোনোবা শত্ৰুৰ আগমন হৈছে অমৰাৱতীপুৰত। দেৱৰাজ, দেৱতাৰ ইমান নহয় দুৰ্বল। শত্ৰুৰ লগত আমি কৰিম সমৰণ। দেৱতা সকলো প্ৰস্তুত হৈ আছে দেৱৰাজ। জয় দৈত্যৰাজনৰ, জয় দৈত্যৰাজনৰ, জয় মহাবীৰগণৰ, জয় জয় জয়। দৈত্যৰ জয় ধ্বনি। দেৱগণ, পৰম নগৰী এবে স্বৰ্গ কপাই কৰ জয় ধ্বনি। সিন্দৰ জয় জয় দেৱৰাজ, সিন্দৰ জয় জয় দেৱৰাজ, সিন্দৰ জয় জয় জয়। দেৱ
এজন পুৰন্দৰ তহঁতৰ দৰে ক্ষুদ্ৰ পতংগ এই অমৰাৱতীবোৰ নাই প্ৰয়োজন যুদ্ধ কৰি দেখুওৱা তহঁতৰ বলৰ বিক্ৰম মুখ বন্ধ কৰ মূৰ্খ চোৰৰ নিচিনা মনে মনে আহি আক্ৰমিছ তই অমৰাৱতীপুৰ ইয়াৰ উচিত প্ৰতিফল পাবি আজি দেৱেন্দ্ৰৰ হাতত কি চাই আছ ৰে মগন ততালিকা বধ কৰা এই দুৰন্ত দৈত্য আক্ৰমণ কৰা এই চাই আছা আক্ৰমণ এ লাগিল হবৰ দেখা এ দেৱদান বদ ভাৰী খাত মেঘগেন কৰিলা গৰ্জন দেখিলে কিদৰে পলালে তোৰ হে ক্ষুদ্ৰ পতংগ এবাৰ এই নমুচতে যুদ্ধ কৰি দেখুওৱা তোৰ বলৰ বিক্ৰম নালাগে হেৰ তোৰ মুখৰ কথা এতিয়াও বিদ্যমান দেৱেন্দ্ৰ দে যুদ্ধ নকৰি পলাই তেন্তে লাগিল বৰ দেখা অতি ভয় লাগিল মৰ দেখা দেউ মহাবীৰ পদ ভৰে বসুমতীয়ে কম্পে ধৰা তল বল পরে দেহা উন্মাদয় ধীর রাম হরি রাম হরি আরে বুলারি রন্ত বুলারি রন্ত এই ক্ষুদ্ৰ শক্তিকে লৈ তই নমস্বীৰ ভাৱে যুদ্ধ কৰিব আহিছিলে নীলাজ পুৰন্দৰ স্বৰ্গত তোৰ নাৰীৰ প্ৰয়োজন যা যা মূৰ্খ পাণ ভিক্ষা দিলে তোক যা যা
চাকৈ বৰ পলৈ দস্য ৰত্নাকৰ অতদিন হল প্ৰভাৰ কাষলৈ যোৱা নাই যাওঁ মই প্ৰভাৰ ভৱিষ্যত প্ৰভা